সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। আজি ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু এই ফাগুনৰ প্ৰথমটো বুধবাৰতেই মিচিং জনগোষ্ঠীয়ে উদযাপন কৰিছে পৰম্পৰাগত বৃহৎ উৎসৱ আলি আই লিগাং। সমগ্ৰ অসমৰ লগতেই যোৰহাটত পালন কৰা হৈছে এই উৎসৱ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। আজি ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু এই ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে পৰম্পৰাগত বৃহৎ উৎসৱ আলি আই লিগাং। সমগ্ৰ অসমতে পালন কৰা হৈছে এই উৎসৱভাগী। আলি আই লিগাং শব্দৰ অৰ্থ হৈছে আলি মানে আলুজাতীয় শস্য, আয়ো মানে গুটি, লিগাং মানে শস্য সিঁচা আৰম্ভণি। অৰ্থাৎ ই মিচিং জনগোষ্ঠীয়সকলৰ নতুন শস্যৰ বীজ ৰোপণৰ লগত জড়িত এক উৎসৱ। সাধাৰণতে কৃষকসকলে একেলগে আনন্দ উৎসৱ কৰি কৃষিকাৰ্যৰ সফলতাৰ কামনা কৰে। পুৰোহিতে বিশেষ ধৰ্মীয় আয়োজন কৰে য'ত চন্দ্ৰ সূৰ্য তথা ভূমি আৰু প্ৰকৃতিৰ আশীৰ্বাদ বিচৰা হয়। গাঁওবাসীসকলে মিলিজুলি নাচ গান, খেলা ধূলা আৰু নানা সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰে। আলি আই লিগাং মিচিংসকলৰ বাবে কেৱল এটা উৎসৱ নহয়, এয়া হৈছে তেওঁলোকৰ সংস্কৃতি, ঐতিহ্য আৰু কৃষি জীৱনৰ এক অপৰিহাৰ্য অংগ। আজি এই বিষ্ণুপুৰ নগৰৰ টাকাৰ দুৰ্বৃত্তি সজ্জনত আয়োজন কৰা হয় এই বৃহৎ উৎসৱটি। পৰম্পৰাগত ৰীতি নীতি অনুসৰি এই আলি আই লিগাং উৎসৱত পালন কৰা হয়। ইয়াৰ লগতে মিচিং জনগোষ্ঠীৰ নৃত্যৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। Singia punoya kundune Missing raga mapga Aliyai ligangam ngandune আজি একচুয়ালি ফাগুনৰ প্ৰথম বুধবাৰ। এই ফাগুনৰ প্ৰথম বুধবাৰটো আমাৰ মিচিং সকলে খুব পবিত্ৰ দিন হিচাপে মানি আহিছে। গতিকে এই ফাগুনৰ প্ৰথম বুধবাৰত আলি আই লিগাং পতা হয়। গতিকে সমগ্ৰ অসমবাসী আমাৰ মিচিংসকলক মই এই নিউজ চেনেলৰ দ্বাৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ তামুলী টাকাৰ দিৰবিক এবং যোৰহাটৰ পৰা। গতিকে সকলোৱে নেদেখাজনৰ কৃপাত কুশল মংগলে থাকক। অহা বছৰলৈও আমি এনেকৈয়ে আলি আই লিগাঙত লগ পাম বুলি আশা কৰি মই এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি শুভেচ্ছা জনালোঁ। আৰু আলি আই লিগাংটো একচুৱেলি আমাৰ হৈছে ফাগুনৰ প্ৰথম বুধবাৰ দিনাখন আমাৰ আলি লিগাং কৰা হয়। অৰ্থাৎ আমাৰ গুটি হিচাপ হ'ব কৰা হয়। এই আলি মানে হ'ল মাটিৰ তলত হোৱা এবিধ আলু, কাঠ আলু হ'ব পাৰে, মিঠা আলু বা কচু আলু। আৰু গুটি মানে হৈছে ওপৰত হোৱা এবিধ গুটি ফল। এই ধান গোমধান ইত্যাদি। আৰু লিগাং মানে লিগত অৰ্থাৎ হিচাপ ৰব বা ৰোৱা পৰ্ব। এই দিনটোতে আমাৰ মিচিংসকলে কৃষিভিত্তিত জীয়াই থকা মিচিংসকলে এই দিনটোত পবিত্ৰ দিন মানি আজিৰ দিনটোত এই লিগাং পৰ্বটো আৰম্ভ কৰে। এই লিগাং পৰ্বৰ পৰাই আজিৰ পৰা ধান হিচাপ পৰ্ব আৰম্ভ কৰিব। এই দিনাখন আমি এই নেদেখাজনক আমাৰ কাৰ্চিং কাৰ্ডাং দনি পলক আমি মানি চলোঁ। সেই কাৰ্চিং কাৰ্ডাং দনি পলক আমি উৎসৰ্গা কৰি আজিৰ দিনটোত পৰ আপং, পুৰাং অৰ্থাৎ গাহৰি মাংস, মাটিমাহ, দালি আৰু শুকান মাছৰ আঞ্জা বনাই উৎসৰ্গা কৰি আমি সকলোৱে ভক্ষণ কৰোঁ। তাৰপিছত আমি গুমৰাগ নৃত্যৰে
অতি আটক ধুনীয়াকৈ নিজৰ মিচিংসকলে পৰম্পৰাগত ড্ৰেছ লগাই পুৰুষ আৰু মহিলাসকলে আজিৰ দিনটোত গুমৰাগ নৃত্য কৰা হয়। 5 পাককৈ আমি ঘূৰোঁ, য'ত আমি ধান হিচাপ পৰ্ব আৰম্ভ কৰোঁ, তাতে 5 পাককৈ আৰম্ভ কৰি আমি আজি দিনটোৰ কাৰ্যসূচীৰে আজি দিনটো কোনোবা আনুনিতম ঐনিতম গুমৰাগ নৃত্য আদি কৰি আমি আজি কাৰ্যসূচী পালন কৰিম। এয়াই আমাৰ আলি আই লৃগাঙৰ মেইন উদ্দেশ্য। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।